ডিপ্ৰেশ্যন এনজাইটি, যেতিয়া আপোনাৰ আত্মবিশ্বাস হেৰাই, আপোনাৰ কনফিউজন, এনেকুৱা কিছুমান প্ৰব্লেম লৈ যেতিয়া আপুনি ডক্টৰৰ ওচৰলৈ যায়, ডক্টৰে আপোনাক এডভাইচ কৰিব যে আপুনি ৰ'দত এক্সাৰচাইজ কৰক। আমি যেতিয়া ৰ'দত এক্সাৰচাইজ কৰোঁ, যেতিয়া ৰ'দৰ আপোনাৰ সূৰ্যৰ ৰশ্মি আমাৰ গাত পৰে, আমাৰ মাইণ্ড, বডি আৰু এনাৰ্জি ওপৰত কাম হয়। আমি যোনটো প্ৰাকৃতিক ভিটামিন ডি সেইটো গ্ৰহণ কৰোঁ। আমি এক্সাৰচাইজ কৰিলে আমাৰ ব্ৰেইনত ডপামিন হৰম'ন প্ৰডিউচ হয়। ডপামিন অৰ্থটোৱে হৈছে আপোনাৰ হেপিনেছ, মানে আমাৰ যোনটো আনন্দিত, আমাৰ এক্সাৰচাইজ কৰিলে যোনটো ফূৰ্তি লাগে, এই ডপামিন হৰম'নটোৰ কাৰণে হয়। সেইবাবে আমাক ডক্টৰে কি কৰে, ৰ'দত এক্সাৰচাইজ কৰিবলৈ কয়। এতিয়া মই ফিটনেছৰ কথা কওঁ। আমাৰ ষ্টুডেণ্টবিলাক আজিকালি অৱস্থাটো এনেকুৱা হয়, সিহঁতৰ ফিটনেছ যোনটো লেভেল সেইটো বহুত ল' কোৱালিটি হয়। এতিয়া আপুনি যদি ঘৰৰ ভিতৰত এজোপা ফুল ৰুৱে টাবত বা গামলাত, আৰু ৰ'দত বোলে বাহিৰত উলিয়াই দিলে, সেই ফুলপাহ মৰি যাব। কিন্তু আপোনাৰ গাৰ্ডেনত, আপোনাৰ ফুলবাৰীত যদি আপুনি ফুল ৰুৱে, সেইজোপা ফুল ৰ'দ হওক, বৰষুণ হওক, বতাহ ধুমুহা হওক, নমৰে। আমাৰ ষ্টুডেণ্টবিলাক আজিকালি ৰ'দত বা ফিল্ডত আউটডোৰ ট্ৰেইনিং কৰিবলৈ হ'লে কয় যে আমাৰ হিট ষ্ট্ৰ'ক হ'ব। সিহঁতি ৰ'দত ট্ৰেইনিং কৰিবলৈ ভয় কৰে, কাৰণ সিহঁতি যোনটো লাভ সেইটো বিষয়ে একো নেজানে। সেইবাবে মই চবকে ৰিকুৱেষ্ট কৰোঁ, ষ্টুডেণ্টবিলাকক, আপোনালোকৰ যোনটো ফিটনেছ সেইটো বাহিৰত যেনেকৈ আপোনালোকৰ গাৰ্ডেনত থকা ফুল, সেই ফুলপাহৰ দৰে হ'ব লাগে। এজন কাৰাটে ট্ৰেইনিং কৰা ষ্টুডেণ্ট যোনটো ফিটনেছ, karate student must be able to survive in any kind of difficult environment, any kind of difficult atmosphere. He must be able to withstand even the storm, even any natural disaster.